হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এটা চিম্পল টেষ্টি চুজি ৰেচিপি লৈ আহিছোঁ। আপোনালোকেও সহজতে বনাই ল'ব পাৰিব আৰু তাত বেছি বস্তুৰ দৰকাৰো নাই। এয়া দেখিছে, চুজি লৈছোঁ এবাটি আৰু তাৰ জোখৰে লৈছোঁ চেনি, ড্ৰাই ফ্ৰুটছো লৈছোঁ কাজু, কিচমিচ আৰু ইয়াত নাৰিকল আৰু এটা ইলাইচি। আহকচোন কেনেকৈ বনাওঁ আপোনালোকেও চাই যাওক। এয়া দেখিছে, বেছি ঘি ল'ব লাগিব আৰু গেছটো অন কৰি ইয়াত দি দিছোঁ ঘিখিনি। ঘিটো গৰম হোৱাৰ পিছতে ইয়াত এড কৰিম চুজিখিনি। এয়া চুজিখিনি ইয়াত এড কৰি ল'ম। চুজিখিনি আপোনালোকে ভালকৈ কালাৰ চেঞ্জ নোহোৱালৈকে ভাজি থাকিব লাগিব। ভালকৈ যেতিয়া ব্ৰাউন কালাৰটো হৈ যাব তেতিয়াহে আপোনালোকে গম পাব যে চুজিটো ভালকৈ হৈ গৈছে। আৰু চুজিটো সদায় কালাৰ চেঞ্জ কৰালৈকে ভজাৰ পিছতহে এটা এটা হয়। তাৰপিছত এড কৰিম ইয়াত কাটি ৰখা ড্ৰাই ফ্ৰুটছখিনিও অকণমান ব্ৰাউন কালাৰ কৰি ল'ম। চুজি আৰু ড্ৰাই ফ্ৰুটছখিনি ভালকৈ ভজা হোৱাৰ পিছত আমি ইয়াত এড কৰিম গৰম পানী। ইয়াৰ কালাৰ দেখিছে চেঞ্জ হৈয়ে গৈছে দুটাৰে। এতিয়া ইয়াত এড কৰি দিব লাগিব গৰম কৰি ৰখা পানীখিনি। চুজিত সদায় গৰম পানীয়ে এড কৰিব, তেতিয়া এটা এটা হয়। ঠাণ্ডা পানী এড কৰিলে লিকটীয়া টাইপ হৈ যায়। আৰু গেছৰ ফ্লেমটো ল' কৰি ইয়াত গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি এড কৰাৰ লগালগ ইয়াত দি দিম পানী শুকাই অহাৰ পিছত চেনিখিনি। চুজিত সদায় পানীটো শুকাই অহাৰ পিছতহে চেনি এড কৰিব লাগে, তেতিয়া টেষ্টি হয়। এয়া দেখিছে, চুজি আমাৰ বনি হৈয়ে গৈছে। বহুত সহজ আৰু বেছি টাইমো নালাগে। এয়া দেখিছে, হাতাত লাগি অহা নাই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এয়া চুজি হৈ গ'ল। গেছ অফ কৰি আপোনালোকে ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে।